नमस्कार, मैं रंजन सिंह और आप देख रहे हैं नॉर्थ ईस्ट आवाज टाइम टू टाइम। सिलचर पहुंचकर अपने पिता तथा असम के 3 बार मुख्यमंत्री रह चुके भूतपूर्व मुख्यमंत्री स्वर्गीय तरुण गोगोई की अस्थि को बराक नदी में प्रवाहित किए पुत्र गौरव गोगोई। आइए देखते हैं सिलचर से हमारे संवाददाता अजीत दास का यह रिपोर्ट। बुधवार को कछार जिला कांग्रेस कार्यालय से एक वाहन को सजाकर सद्भावना यात्रा निकाला गया। इस दौरान सिलचर शहर के प्रमुख सड़कों की परिक्रमा करते हुए बराक नदी पहुंचकर स्वर्गीय तरुण गोगोई की अस्थि को प्रवाहित किया गया। इस अवसर पर सर्वभारतीय कांग्रेस महिला नेत्री तथा सिलचर के पूर्व सांसद सुष्मिता देव, पूर्व मंत्री अजीत सिंह, करीमगंज के विधायक कमलाक्ष देव प्रकाश, असम प्रदेश कांग्रेस सचिव संजीव राय एवं कछार कांग्रेस के अध्यक्ष प्रदीप कुमार दे आदि उपस्थित थे। শিলচৰবাসী ৰাইজে প্ৰতি গভীৰ কৃতজ্ঞতা জনাতে চাই। মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্রী জননেতা তরুণ গগৈ আজি আমাদের সঙ্গে নাই, তবেও শিলচরবাসী রাইজ ওনাকে ভোলেনি। আমার সকলের চেষ্টা যে প্রাক্তন মুখ্যমন্ত্রী জননেতা তরুণ গগৈ দেব সর্বকালে অমর থাকবেন। কৃতজ্ঞতা জানাতে চাই সুস্মিতা দেব মহাশয়া, শিলচর জেলা কংগ্রেস বিধায়ক কমলাক্ষ দেব পুরকায়স্থ ও কংগ্রেসৰ জ্যেষ্ঠ নেতৃবৃন্দ। মই আগতেও কৈছোঁ, শান্তি সমন্বয় যাত্ৰাৰ দৌৰান মই কোনো ৰাজনৈতিক প্ৰশ্ন উত্তৰ দিবলৈ বিচৰা নাই। এই যাত্ৰা 12 তাৰিখে মই সামৰিম। তাৰপিছত আপোনাসকলৰ যিমান প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ মই উত্তৰ দিম য'তে বিচাৰোঁ। আজিৰ তাৰিখত প্ৰাক্তন মুখ্যমন্ত্ৰী আদৰ্শ মানুহৰ মাজত লৈ গৈছোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী এটা ৰিপাব্লিক চেনেলৰ সাক্ষাৎ কৈছিল, আনটিল মাই লাষ্ট ব্ৰেথ আই উইল ফাইট ফৰ এভৰি ইণ্ডিয়ান, ফৰ এভৰি আছামিজ, ইৰৰিস্পেক্টিভ অফ হিন্দু অৰ মুছলিম, বঙালী অৰ আছামিজ। তেখেতে কৈছিল জীৱনৰ অন্তিম নিশ্বাসলৈকে তেওঁ প্ৰত্যেক ভাৰতীয় নাগৰিকৰ বাবে, প্ৰত্যেক অসমীয়া মানুহৰ বাবে, হিন্দুৱে হওক বা মুছলিমেই হওক, বঙালীয়ে হওক বা অসমীয়াই হওক, সকলোৰ বাবে তেওঁ যুঁজি যাব তেওঁলোকৰ অধিকাৰ মানৰ সন্মান বাবে। তেখেতৰ দেখুওৱা যোৱা আগবাঢ়ি যাব। মই তেওঁৰ একমাত্ৰ অকলে এজন পুত্ৰ নহয়। আজিৰ তাৰিখত যুৱকসকলৰ সংখ্যা প্ৰমাণ কৰে তেওঁ অসমৰ ভিতৰত হাজাৰ হাজাৰ যুৱক আছে। আৰু মোৰ আজিৰ তাৰিখত এজনী বাইদেউ বা এজনী ভণ্টি নহয়, হাজাৰ হাজাৰ মোৰ বাইদেউসকল আছে। এনেকুৱা এটা অনুভৱ হৈছে যে আমাৰ পৰিয়াল আজিৰ তাৰিখত অকলশৰীয়া নহয়, আমাৰ পৰিয়াল আৰু বহল হ'ল। আৰু প্ৰাক্তন মুখ্যমন্ত্রী জননেতা তরুণ গগৈ দেবর হাজার হাজার ছেলে আছে আর হাজার হাজার মেয়ে আছে। সদ্ভাবনা যাত্রা কাছাড়ে করেছি আমাদের শ্রদ্ধেয় প্রয়াত নেতা তরুণ গগৈজির অস্থি নিয়ে। ওনার সুপুত্র এবং মাননীয় সাংসদ গৌরব গগৈজি এসছে এবং তরুণ গগৈজি যে রাস্তা আমাদের দেখিয়ে গেছে, কংগ্রেস ওয়ার্কারদের, কংগ্রেস লিডারদের, সব জাতির সব ধর্মকে নিয়ে আমরা আসামকে উন্নত করতে চাই। এই সিদ্ধান্ত মেনে আমরা আগামী দিনেও চলব। আর আমার বিশ্বাস যে তরুণ গগৈজি যেগুলা আমাদের সিদ্ধান্ত বা শিখিয়ে গেছেন সেটা আমরা আগামী দিনে বজায় রাখবো এবং আমার বিশ্বাস ওনার আশীর্বাদ বরাকবাসীর সঙ্গে সবসময় ছিল, আগামী দিনেও থাকবে। শ্রদ্ধেয় প্রাক্তন মুখ্যমন্ত্রী তরুণ গগৈ আজকে চিতাবস্য বিশেষ করে বরাক নদীতে বিসর্জন করা হলো। তো শিলচর আয়োজিত এই প্রোগ্রামে আমরা আজকে এখানে উপস্থিত সবাই। উদ্দেশ্য হচ্ছে কি ওনার আদর্শ, ওনার চিন্তাধারা, ওনার মানসিকতা যেটা বিস্তার লাভ করে সমস্ত আসামবাসীকে নিয়ে চলার যে একটা মানসিকতা, প্রত্যেকটা ধর্ম, প্রত্যেকটা জাতি, প্রত্যেকটা বর্ণের মানুষকে যে সম্মান প্রদান করার জন্য একটা মানসিকতা ছিল, সত্যি সেটা প্রশংসনীয় ব্যাপার। এই জন্যই সর্বজন গ্রাহ্য তরুণ গগৈ, এই জন্য তরুণ গগৈ সর্বজনের কাছে প্রিয়। এবং আমি বিশ্বাস করি যে মানুষ মৃত্যুর পরও বেঁচে থাকে,
তরুণগগৈ যে বেঁচে থাকবেন, মানুষের মুখে বেঁচে থাকবেন, মানুষের মনে বেঁচে থাকবেন, সেটাই আজকের দিনে কামনা করছি। ওনার প্রতি শ্রদ্ধা এবং কৃতজ্ঞতা জ্ঞাপন করছি। सिलचर में एक भयावह अग्निकांड से जलकर खाक हुआ फर्नीचर की गोदाम। आइए देखते हैं सिलचर से हमारे संवाददाता अजीत दास का यह रिपोर्ट। मंगलवार रात्रि 3 बजे सिलचर आश्रम रोड स्थित एक फर्नीचर की गोदाम में अचानक आग लगने से आग के लपटे इतने बढ़ गए कि स्थानीय लोग तथा गोदाम के मालिक आशीष चौधरी भाग दौड़कर आग बुझाने की कोशिश करने लगे। थोड़ी देर में ही दमकल विभाग की गाड़ी भी मौके पर पहुंची, लेकिन आग पर नियंत्रण पाते पाते 2.5 घंटे लग गए। इस अग्निकांड से करोड़ों की क्षति होने की आशंका जताई जा रही है। हालांकि अग्निकांड का सूत्रपात कैसे और कहां से हुआ था, इसकी तफ्तीश में पुलिस जुटी हुई है। কিরকম লাগছে আগুন? এই জায়গাটা কিটার ফ্যাক্টরিটা? এটা হলো MK চৌধুরী এন্ড সন্স। আচ্ছা, কিটা বানানি? এটার এখানে ফার্নিচার, ফোম, ম্যাট্রেস এগুলো সব গুদাম। এখান থেকে মানে সব হোলসেল করে। কিরকম লাগছে আগুন? আগুনটা লাগছে তো আমরাও কইতে পারি না। এখন শর্ট সার্কিট হয়েছে না কেউ কিছু লাগাইলো এটা তো বুঝতে পারি না। আমরা তো বাড়িতে আসলাম, ফোন করছে, দূরে দূরে আইছি। আইয়া তো দেখি এটা তো পুরো আগুনে। কোন সময় লাগছে আগুন? আগুনটা তো কেউ 3টা না 2:30টা, সঠিক তো খবর পাই না। পিছের দিকে লাগিয়ে লাগিয়ে আইছে, যখন সামনের দিকে আওয়ার পরের দিকে সবে দেখা দেখি করছে, হাল্লা হয়ে গেছে। আচ্ছা, কিরকম ক্ষয়ক্ষতি হয়েছে আনুমানিক? অনুমানিক তো অনেক, তো কাল বুঝছি। হ্যাঁ, আর এর মধ্যে আমরা তো ওয়ার্কারও তো অনেক বেজানি, কিন্তু প্রায় 200 জন হইব ওয়ার্কার এখানে কাজ করে। তারারও তো তখন काम काज बंद हुई। किधर नाम फैक्ट्री? MK चौधरी एंड सन्स। प्रधानमंत्री मत्स्य संपद यानी PMMS प्रकल्प के अंतर्गत बोरखोला विधानसभा क्षेत्र के अंतर्गत लेबुरबंद में 30 लाख रुपए लागत से बनने वाली परियोजना की आधारशिला रखे विधायक किशोरनाथ मौके पर उपस्थित थी कछार जिला उपायुक्त कृति जल्ली। आइए देखते हैं सिलचर से हमारे संवाददाता अजीत दास का यह रिपोर्ट। आप जैसे बोले हैं कि डेमोन्स्ट्रेशन बहुत कम एरिया में होता है, इसको और एक्सपेंड करने से अच्छा होगा। हम इसका प्रयास करेंगे। अगले साल से जब भी डेमोन्स्ट्रेशन आता है, सारे ब्लॉक्स में थोड़ा इक्वल अमाउंट देने से यहाँ पे जो नौजवान है, जो जॉब्स ढूंढ रहे हैं, उनको भी इसमें डाल सकते हैं। आपको जैसे पता है, असम में तो फिश आंध्रा से आता है। इतना पुराना मछली तो खाने की जरूरत नहीं है। हमारा यहाँ इतना पुकरी होता है, इतना प्रोडक्शन होता है। कहीं ना कहीं जो हम प्रोड्यूस कर रहे हैं उसको स्केल अप करने में टेक्नोलॉजी की जरूरत पड़ती है। वो टेक्नोलॉजी अपार्ट के द्वारा फिशरी डिपार्टमेंट एक्टिवली सभी को डिमॉन्स्ट्रेशन दे रहा है। मेरी आपसे यही रिक्वेस्ट है, जैसे आपने बोला है 600 लोग रजिस्टर हो चुके हैं। ये डेमोन्स्ट्रेशन जैसे 5 हेक्टेयर में हुआ है, 10 फार्मर या 20 फार्मर की मंडली ने सीखा है, इसको और लोगों को सिखाना है। ये डेमोन्स्ट्रेशन यही से नहीं रुकना है, इसको और लोगों को सिखाना है। और ये पूरा एरिया जो है एक फिशरी सरप्लस एरिया की तरह डेवलप हो सकता है। उससे मार्केट में भी बड़े बायर्स आ जाएंगे जो बल्क में खरीद के आपको ज्यादा दाम दे सकते हैं। तो इसमें आपको इंश्योर करना है कि मछली की क्वालिटी ठीक हो। मतलब आपने जो इनपुट देना है वो क्वालिटी की इनपुट है। आपका जो बोरखोला मंडली बना है ये फिशरी फार्मर्स का, उसमें मेरा रिक्वेस्ट है कि अभी से आप प्लानिंग शुरू कीजिए कि ये 10 लोग फिश फीड का डेवलप करेंगे, ये 10 लोग चूना का सप्लाई इंश्योर करेंगे, ये 10 लोग अच्छा यूरिया लेके आएंगे। ऐसे आप ही में से एक प्रोड्यूसर, एक सप्लायर, एक बायर, एक मिडिलमैन, एक मार्केटिंग करेगा कि ये मछली जो है सबसे ज्यादा दाम कैसे मिल सकता है, तो किस टाइम पे बेचने से, किस मार्केट में बेचने से, तो गाड़ी घोड़ा का खर्चा, तेल का खर्चा, तो ये सब आप ही में से अगर डिवाइड कर देंगे तो 5 साल के बाद जब अपार्ट का सप्लाई भी बंद हो जाएगा, आपको कुछ नष्ट नहीं, आप खुद में से ही अपने आप को आत्मनिर्भर किया है तो और आगे लेके जा सकते। आप लोगों से मेरी यही रिक्वेस्ट है, हमारे तरफ से, डिस्ट्रिक्ट एडमिनिस्ट्रेशन की तरफ से, डिपार्टमेंट से आपको पूरी सपोर्ट दिया जाएगा इसके अंदर। 40 কিভাবে হবে, 5 থেকে 10 বছর 10 থেকে 20 হবে। চেষ্টা করছি আগামী দিনে যাতে 20 হেক্টর করা যায়, সেটা আমরা চেষ্টা করব। তার সঙ্গে
আপনাদের এই এলাকায় আজকে আমরা যেখানে গেলাম, আমাদের ডিসি মহারাজ গুহাদেও সেখানে গেছিলেন, আমি সেখানে কথা বলেছি উদাসন যে এলাকার যে ডেভেলপমেন্টটা হচ্ছে সেটা আমাদের সামনেই রয়েছে। আগে এক সময় ছিল আপনাদের এই গ্রামে আমরা যেতে পারতাম না, হেঁটে যেতে লাগতো। আজকে অন্তত পক্ষে গ্রামের শেষ মাথা পর্যন্ত আমরা গাড়ি নিয়ে যেতে পারছি। সেই রকম ডেভেলপ হয়েছে, রাস্তা অন্তত কাঁচা হলেও রাস্তাটা বানানো হয়েছে। আর ঠিক একইভাবে আপনাদের এই এলাকায় যদি লেবুরবন এলাকার কথা বলি, লেবুরবনের প্রত্যেকটা রাস্তায় তো পাকা করা হয়ে গেছে। যেরকম আপনারা যদি দেখুন রাজবংশী গ্রামের প্রত্যেকটা রাস্তায় কাঁচা ছিল, আজকে প্রত্যেকটা রাস্তায় পাকা হয়েছে আপনাদের। তবে এখন মানে জুতা চোপড়া হাতে নিতে লাগছে না। পুরানো রাস্তা পাকা হয়েছে কিনা? লেবুর মধ্যে পুরো রাস্তা পাকা হয়ে গেছে। মহাসড়ক থেকে শুরু করে যে আমাদের হাতিছড়া লেবুর বন হয়ে ছোট উৎপাদন পর্যন্ত যে রাস্তার কাজ চলছে, 8 কোটি টাকা সেই রাস্তার কাজ চলছে, সেই রাস্তাটার নতুন ডেভেলপ হয়েছে বা আগামী দিনে হতে যাচ্ছে। তার সঙ্গে সঙ্গে যদি আমি আরো বলতে চাই, আপনাদের এখানে আরেকটা রাস্তা আপনাদের ডিমান্ড ছিল, নেতৃত্ব থেকে শুরু করে আপনাদের লেবুরবন বাজার। নেতৃত্ব থেকে লেবুরবন বাজারের রাস্তা শিলান্যাস আমরা হয়তো আগামী 2-4 দিনের মধ্যে আসলে আমরা করছি, সেটা সেন্সর হয়ে গেছে। সেটার জন্য একসঙ্গে 2টা রাস্তা নেওয়া আছে, লেবুরবনের রাস্তাটা সঙ্গে বড়খোলার একটা রাস্তা। 2টা রাস্তাকে মিলিয়ে 9,75,00,000 টাকার স্যাংশন করা হয়েছে আমাদের। আপনারা দেখুন, আপনাদের শুধু জিপি, আপনাদের এই জিপি ডেভেলপমেন্টটা, আপনারা হাতিছড়া জিপি যদি দেখতে যান, যেরকম আপনাদের সোনাছড়া কথা যদি বলি। आज सोनाई में असम गण परिषद के एक सांगठनिक सभा के दौरान कांग्रेस तथा AIDUF दल को आड़े हाथ लेते हुए नजर आए असम गण परिषद के केंद्रीय अध्यक्ष तथा मंत्री अतुल बोरा। आइए देखते हैं सोनाई से हमारे संवाददाता मजीबुल लश्कर का यह रिपोर्ट। आज सोनाई में दोपहर 2:30 बजे सभा आरंभ होने की बात थी, लेकिन शाम 6 बजे मौके पर पहुंचे केंद्रीय अध्यक्ष अतुल बोरा। उनके इंतजार में बैठे कार्यकर्ताओं में काफी निराशा देखा गया। কিছু দুর্বল হয়েছিল, কিন্তু দলটো লাহে লাহে এতিয়া শক্তিশালী হৈ গৈছে। আমি নতুন নতুন মানুহ দললৈ আনিছো, কিছুমান পুৰণা কৰ্মী আমাৰ পৰা আঁতৰি গৈছে, আৰু যিসকল পুৰণা কৰ্মী সক্ৰিয় হৈ নাছিল সেইসকলক সক্ৰিয় কৰি দলটোক যাতে শক্তিশালী কৰিব পৰা যায়, তাৰ কাৰণে আমি দলৰ পৰ্যায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। শ্ৰোতাৰাই, নিৰ্বাচনৰ আগে আগে ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ হৈ মিত্ৰতাৰে 2016 চনৰ নিৰ্বাচনৰ আমি মুখামুখি হ'লোঁ। কাৰণ আমি অনুভৱ কৰি চৰকাৰৰ অংশীদাৰ কৰিব পাৰে, চৰকাৰত আমি থাকিব লাগিব, সঠিক কৌশল নিৰ্ধাৰণ কৰিব লাগিব। কাৰণ কংগ্ৰেছ দল দীঘলীয়া সময় আপোনালোকে জানে যে আমাৰ ৰাজ্যখনত ক্ষমতাত আছে। আজি বৰাকৰ ইমান সমষ্টি আছে, বৰ্তমান ইয়াত কেইবাখন কাছাৰ জিলাত যুৱকৰ মাজত এটা ফাটল দিশ দেখা দিছিলে, আগত 2টা গোট হৈ গৈছে। তেনেকুৱা এতিয়া নাই। আৰু দল, যিকোনো ৰাজনৈতিক দল বা সংগঠনতে মতানৈক্য থাকে, কিন্তু ইয়াত বিসম্বাদ নাই। ইয়াত তেনেকুৱা নাই। আজি সকলো কৰ্মী আজি যিদৰে মানে হিলদল ভাঙি ওলাই আহিছে, গতিকে তেনেকুৱা ইয়াত কোনো আমি প্ৰত্যক্ষ কৰা নাই। চিট সম্পৰ্কে মই আজি একো নকওঁ, গতিকে চিটটো আমি চাই আছোঁ, ক'ত ক'ত উঠিলে আমাৰ লাভ হ'ব, আমি জিকিব পাৰিম। কাৰণ এতিয়া চাওক, কংগ্ৰেছ আৰু AIDFৰ অৱস্থাটো ভাল নহয়, নহ'লে দুইটা দলৰ ওচৰ চাপি নগ'লেহেঁতেন। ৰাইজে BTD ইলেকশ্যনতো তেওঁলোকক শূন্যই দিছে। গতিকে তেনেস্থলত আমি নিশ্চিত যে পুনৰ বিজেপিৰ নেতৃত্বত মিত্ৰ দলৰ চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ ৰাজ্যখনত হ'ব। वक्त हो चुका है एक छोटा सा ब्रेक का।
ब्रेक के बाद बाकी है और कई अहम खबरें। अगर आने वाले हैं आपके घर में भी मेहमान तो जल्द से ले आए बिरला गोल्ड चाय, जिसके कन कन में है ताजगी वो सुगंध और दाम औरों से है कई गुना कम। जी हाँ, जयश्री टी इंडस्ट्री कछार की प्रोडक्शन बिरला गोल्ड टी, पहले आजमाए फिर करें विश्वास। आंधी हो या तूफान, छोटा घर या मकान, ये दीवारें सब झेलता है, मजबूती से सालों चलता है। बराक वैली की नई पहचान, मजबूती का दूसरा नाम, वैली सीमेंट। वैली स्ट्रॉन्ग, वेरी स्ट्रॉन्ग। ब्रेक के बाद पुनः एक बार आपका स्वागत है। नए कृषि कानून के विरोध थमने का नाम नहीं ले रहा है। एक तरफ दिल्ली में किसान आंदोलन अपने जारी रखे हैं, तो ही उनके साथ कदम से कदम मिलाकर कछार जिला में भी बीच बीच में किसान संगठनों की विरोध प्रदर्शन चल रहा है। इसी कड़ी में आज कछार जिला उपायुक्त कार्यालय के समक्ष किसान संगठनों का विरोध प्रदर्शन देखा गया। आइए देखते हैं सिलचर से हमारे संवाददाता रानू दत्त का यह रिपोर्ट। সর্বতভাবে ওদের সহযোগিতা করব, ওদের সমর্থন করব এবং ওদের সাথে এই যুদ্ধে আমরাও শামিল হয়েছি এবং আগামীতেও আমরা থাকব। এই সমর্থন জানিয়ে যেটা বলার বিষয় যে এই কৃষি আইন কৃষকের অধিকারকে সম্পূর্ণ হরণ করে এটাকে কর্পোরেটের হাতে তুলে দেওয়ার জন্য আইন। ব্রিটিশ পিরিয়ডে যেভাবে নীল চাষ হতো, যেভাবে অত্যাচারিত হতো কৃষকরা, এই ব্রিটিশের দালাল এরা ছিল একটা সময় ভারতের স্বাধীনতা আন্দোলনের বিরোধী। এরা আজকে নিজেরা ক্ষমতায় বসে ব্রিটিশ থেকে অত্যন্ত খারাপ ভাবে আমার দেশের কৃষকের সাথে দুর্ব্যবহার করছে। এদেরকে খালিস্তানি বলছে, এদেরকে এরা পাকিস্তানি বলছে, এদেরকে এরা চীনের দালাল বলছে। আর ওই সরকারটা বসে আছে ওইখানে যারা কর্পোরেটের দালাল, তারা গালাগাল করছে আমার দেশের কৃষকদেরকে, যারা আমাদের মুখে অন্ন তুলে দেয়। এই অন্নদাতাদের মুখে অন্ন কেড়ে নেওয়ার জন্য এই সরকার রাতের অন্ধকারে বিরোধী শূন্য পার্লামেন্টে এই আইনটাকে পাস করেছে। একই সঙ্গে ওরা শ্রম সংশোধনী বিল পাস করেছে, যাতে শ্রমিকরা তাদের অধিকার প্রয়োগ করতে না পারে। তাই শ্রম সংশোধনী করে শ্রমিকের সমস্ত অধিকারকেও এরা হরণ করেছে। এরা শ্রমিক বিরোধী, এই সরকার কৃষক বিরোধী। এই বিজেপি সরকারটা সর্বতভাবে যা এই এখন পর্যন্ত গত 6 বছরের দেশটাকে যে জায়গায় নিয়ে গেছে, আমরা বলতে পারি এই সরকারটা সম্পূর্ণভাবে দেশ বিরোধী, জাতি বিরোধী, সাম্প্রদায়িক সম্প্রীতি বিরোধী এবং মানবতা বিরোধী। এই সরকারটা সত্যিকার অর্থে এই মুহূর্তে এই নীতি যদি তারা বজায় রাখে, তাহলে তাদের সরকারে থাকার মতো কোনো নৈতিক অধিকার থাকে না। আমরা পুনর্বার শ্রমিক শ্রেণীর পক্ষ থেকে দাবি করছি, এই কৃষি আইন এবং শ্রম সংশোধনী আইন এই দুটোকেই এই সরকারকে বাতিল করতে হবে। তা না হলে শ্রমিক কৃষকদের থামিয়ে রাখা যাবে না। এই आज धोलाई विधानसभा क्षेत्र के अंतर्गत नरसिंहपुर में वन एवं पर्यावरण मंत्री परिमल शुक्ल वैद्य ने किए 12 करोड़ 50 लाख रुपए की लागत से बनने वाले कई परियोजनाओं का शिलान्यास। आइए देखते हैं। সুবিধা হচ্ছে কারণ কৃষি ব্যবস্থায় এক পরিবর্তন আসছে। ঠিক তেমনি করে আমি গত 2-3 তারিখ আমি স্কুটি বিতরণ করেছি। যারা মেয়েরা আছেন মেয়েদেরকে শিলচরে 787টা স্কুটি দিয়েছি আমি, যারা হায়ার সেকেন্ডারিতে প্রথম বিভাগে পাশ করেছে। তার মধ্যে আপনাদের মেয়েও থাকতে পারে। প্রায় 800 স্কুটি দেওয়া হয়েছে। কোনদিন কেউ কল্পনা করতে পেরেছে যে মেয়েদেরকে শিক্ষায় উৎসাহী করার জন্য লক্ষ টাকা দামের স্কুটি সরকার বিনা পয়সায় রেজিস্ট্রেশন নিজে করে, ইন্স্যুরেন্সের পয়সা নিজে দিয়ে হাতে চাবির সঙ্গে দিয়েছে? কেউ কল্পনা করতে পারে? শুধু স্কুটি নয়, আমরা ছাত্রদের অ্যাডমিশন ফিস মুকুব করে দিয়েছি আপ টু পোস্ট গ্রাজুয়েট লেভেল পর্যন্ত। আমরা মেস ডিউস মাসে এখন 1000 করে দেই ছাত্রদের।
नॉर्थ ईस्ट आवाज टाइम टू टाइम में आज के लिए फिलहाल इतना ही। कल फिर कुछ नई खबरों के साथ आप लोगों के समक्ष उपस्थित रहूंगा। तब तक के लिए धन्यवाद। शुभ रात्रि।